আজি 14 নৱেম্বৰ আমি শিশুবিলাকক 14 নৱেম্বৰ বিষয়ে জৱাহৰলাল নেহৰুৰ বিষয়ে কওঁ যদিও আমাৰ অভিভাৱকবিলাকক আমি নিমন্ত্ৰণ কৰোঁ। এইকাৰণে আমাৰ শিশুবিলাকক যিহেতুকে আমাৰ দিৱসবিলাক শিক্ষা দিব লাগে দিৱস সম্পৰ্কে, গতিকে মাকবিলাকেহে আগে বুজি পাব লাগে। গতিকে আমাৰ অংগনবাদী কেন্দ্ৰত আমি অভিভাৱকবিলাককহে নিমন্ত্ৰণ কৰোঁ আমাৰ দিৱসত। এইকাৰণে আমি নিমন্ত্ৰণ কৰোঁ যিহেতুকে আমাৰ শিশুবিলাকে কোনটো দিৱস কি জানিবৰ কাৰণে কম সময়ত বুজি নাপায়, গতিকে মাকবিলাকে আজি আমাৰ পৰা এইটো কথা গম পায় আৰু শিশুবিলাককো মাকবিলাকে ভালদৰে শিকায়। আমি মাত্ৰ এটা আৰ্হি বনাওঁ যে আজি 14 নৱেম্বৰ হয় 2025 চনৰ, আজি 14 নৱেম্বৰ জৱাহৰলাল নেহৰুৰ খুৰাৰ দিৱস। এইটো হৈছে আমাৰ আজি 14 নৱেম্বৰৰ শিশু দিৱস। গতিকে 14 নৱেম্বৰ শিশু দিৱস মানে কি, আমি সেই মৰ্মে কথাখিনি শিশুৰ লগতে আমি আমাৰ শিশুৰ মাকবিলাক বা অভিভাৱকবিলাককো তেওঁলোককো আমি নিমন্ত্ৰণ কৰি আনো। আনি কিনে আমি সেই শিশুবিলাকক এটা দিৱসৰ বিষয়ে শিক্ষা দিবৰ কাৰণে আমি শিশুবিলাকৰ লগতে আজি মাকবিলাকক আমন্ত্ৰণ কৰিছোঁ। গতিকে আমাৰ এই অংগনবাদী কেন্দ্ৰত যে আমাৰ প্ৰত্যেকটা দিৱসে পালন কৰা হয় আৰু শিশুবিলাকে এই কম বয়সৰ পৰা জনাটো বহুত দৰকাৰ আৰু বহুত শিশুৱে হয়তো এইবিলাক কথা সৰুৰ পৰাই জানিলেহে বস্তুবিলাক যেতিয়া 6 বছৰ পাব সিহঁতে নিজে জানিব যে 14 নৱেম্বৰ মানে আমাৰ শিশু দিৱস হয়। আৰু এই 14 নৱেম্বৰত শিশু দিৱস মানে কি হয় যে আমাৰ জৱাহৰলাল নেহৰুৰ জন্মদিন হয়। তেওঁ মানে শিশুবিলাকক বহুত ভাল পাইছিল আৰু তেওঁৰ প্ৰিয় বস্তু কি হয় মানে তেওঁ গোলাপ ফুলটো বেছি ভাল পায় আৰু গোলাপ ফুলটো তেওঁ শিশুবিলাকৰ লগত মানে ৰিজাইছিল যে গোলাপ ফুলটো ইমানেই প্ৰিয়। সেইকাৰণে আমাৰ এনেকৈ এটা আমি গোলাপ ফুল ৰাখিব নোৱাৰিলেও আমি এটা আৰ্হি হিচাপে আমি ফুলৰ এটা টাব বনাই থৈ দিছোঁ। গতিকে আজিৰ আমাৰ ভিডিঅ'টো এইকাৰণে আমি দেখালোঁ আমাৰ অংগনবাদীত আমি কিমান ধৰণৰ কাম কৰিব লগা হয় সেই বিষয়ে আমি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অলপ অৱগত কৰিছোঁ। থেংক ইউ।